যি মূলা বাঢ়ে তাৰ দুপাততে চিন। এই কথাষাৰ যেন প্ৰযোজ্য হৈছে এইগৰাকী কণমানি ছাত্ৰৰ ক্ষেত্ৰত। মাত্ৰ 13 বছৰ বয়সতে নিজৰ প্ৰতিভাৰ উমান দিছে চাবুৱাৰ এইগৰাকী প্ৰতিভাৱান ছাত্ৰই। প্ৰচুৰ মেধাসম্পন্ন ছাত্ৰগৰাকীয়ে অধ্যয়নৰ সমান্তৰালকৈ চিত্ৰকলাৰ জৰিয়তে এতিয়া চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। সৰুৰে পৰা ছবি আঁকিবলৈ ভাল পোৱা 13 বছৰীয়া কণমানি ছাত্ৰগৰাকীৰ হাতৰ পৰশত প্ৰাণ পাই উঠে এখনৰ পিছত এখন সুন্দৰ ছবি। কোনো আনুষ্ঠানিক চিত্ৰকলাৰ শিক্ষা নোলোৱাকৈয়ে ডিব্ৰুগড় জিলাৰ এই কণমানিটিয়ে যিকোনো সামগ্ৰী ব্যক্তিক হুবহু আঁকি দিয়াৰ ক্ষমতা আছে। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এখনি ফটো চাই চাই হুবহু ৰূপত অংকন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। মন কৰিবলগীয়া কথা এইয়ে যে লোকেল 18ৰ সাংবাদিকৰ সন্মুখত চাবুৱাৰ এইগৰাকী কণমানি ছাত্ৰই মাত্ৰ 30 মিনিটতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এখনি প্ৰতিচ্ছবি অংকন কৰিলে। কেৱল এয়াই নহয়, বিধায়ক পুনাকণ বৰুৱাক হুবহু ৰূপত অংকন কৰি মৰমৰ স্বৰূপ হিচাপে বিধায়কগৰাকীক উপহাৰ প্ৰদান কৰিছে ছাত্ৰগৰাকীয়ে। চাবুৱাৰ দৰিদ্ৰ পৰিয়ালৰ এই কণমানি প্ৰতিভাৱান ছাত্ৰগৰাকীৰ নাম হৈছে দৰ্পণজ্যোতি বৰা। উলুঙা গাঁৱৰ পুতুল বৰা আৰু দীপাঞ্জলি বৰাৰ সন্তান দৰ্পণে বৰ্তমান চাবুৱাৰ নৌচাদ এণ্ড নাচাৰ পাব্লিক স্কুলত 7ম শ্ৰেণীত অধ্যয়ন কৰি আছে। নমস্কাৰ, মোৰ নাম দৰ্পণজ্যোতি বৰা। মোৰ ঘৰ পুলুঙা গাঁও। ক্লাছ 5-6 মানৰ পৰাই ছবি আঁকিছোঁ। মই এনেই ভগত সিং, বহুত মানুহ আছে, এতিয়া মোৰ ইমান মনত নাই, কিন্তু মানে আঁকিছোঁ বহুত মানুহ। মই যদি সুবিধা পাওঁ তেতিয়া মই সঁচাকৈ কৈছোঁ মামাক মই দিমগৈ, আৰু মই ইয়াতকৈ ভাল এখন বনাই পিনে দিম। মই এইবোৰ কোনোৱে নাশিকোৱা, মই মোবাইলত চাইছিলোঁ, মোবাইলত টিউটৰিয়েলবোৰ চাইছোঁ, ইউটিউবত চাইছোঁ, সেনেকৈয়ে শিকিছোঁ। সৰুৰ পৰা আঁকিছিলোঁ, ৰাপ আছিলে, কিন্তু এতিয়া ক্লাছ 5-6 মানত অলপ বেছি এডভান্স লেভেললৈ আহিলোঁ। এতিয়া 7ত আৰু অলপ এডভান্স গৈছোঁ বস্তু। এতিয়া আগতে আৰ্ট চাপ্লাই একো নাছিলে, এতিয়া কিনিছোঁ, নতুন নতুন বস্তু কিনিছোঁ, নতুন নতুন এক্সপেৰিমেণ্ট কৰিছোঁ, সেইবোৰে আৰু। নমস্কাৰ, মোৰ নামটো হৈছে জুলি খান। মই নৌচাদ এণ্ড নাচাৰ পাব্লিক স্কুলৰ প্ৰিন্সিপাল হয়। দৰ্পণৰ মানে বিভিন্ন ধৰণৰ তাৰ মানে দুখীয়া ঘৰৰ ল'ৰা হয়, আৰু ফাৰ্ষ্ট টাইম যেতিয়া দৰ্পণ আমাৰ স্কুলত আহিছিলে তেতিয়া সি নিজেও বহুতো সমস্যাটো ল'বলগীয়া হ'ল। কাৰণ আমাৰ স্কুলটো যিহেতু আমি ৰেণ্ট হাউচৰ পৰা আহিলোঁ, তাৰপিছে আমি লাহে লাহেকৈ মানে স্কুলৰ মাটিবিলাক কিনিবলৈ ধৰিলোঁ, আৰু আমি নিজে যিমানো চেষ্টা কৰি আছোঁ যে দৰ্পণে আৰু আগবাঢ়ি যাওঁ। আৰু আমি গভৰ্ণমেণ্টৰ লগতো অনুৰোধ কৰিব বিচাৰোঁ, দৰ্পণ নিচিনা বহুতো ল'ৰা এনেকুৱা পৰি আছে যিটো চৰকাৰে চাব লাগে। আৰু দৰ্পণ মানে মাষ্টাৰ, দৰ্পণ চব ফালৰ পৰা গুড। দৰ্পণে পঢ়াৰ ক্ষেত্ৰতো ভাল, ড্ৰয়িং ক্ষেত্ৰতো ভাল, স্পীচো ভাল দিয়ে। আৰু দৰ্পণৰ আৰু এটা আছে, দৰ্পণে গানো বহুত ভাল গায়। দৰ্পণৰ চব কোৱালিটি ভাল, কিন্তু দৰ্পণৰ ফাদাৰ বহুত দুখীয়া হোৱাৰ কাৰণে আৰু কিছুমান বস্তু কৰিব বিচাৰিছে, যিহেতু পৰা নাই। সেইকাৰণে আৰু ৰাইজকো আমি কৈছোঁ যে দৰ্পণৰ ওপৰত চকু দিব লাগে, আৰু চৰকাৰৰ ওচৰতো অনুৰোধ থাকিলে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি থকা অগাধ ভাল পোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীগৰাকীলৈ এখনি প্ৰতিচ্ছবি অংকন কৰি উপহাৰ দিয়াৰ আশাও মনতে পুহি ৰাখিছে দৰ্পণে। কেনেকুৱা পাইছে? ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল 18।